নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো বাৰু ভালেই। আপোনালোকক এটা কথা জনাই থওঁ যে মই এগৰাকী 3 বছৰীয়া ল'ৰা সন্তানৰ মাতৃ। টাইটেলটো চাই নিশ্চয় গমেই পাইছে মই কিহৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ঠাণ্ডা বহুত পৰিছে নহয় জানো? এই ঠাণ্ডাৰ দিনকেইটা আমি আমাৰ সন্তানসকলৰ যথেষ্ট যত্ন ল'ব লাগে। যিহেতু টুপি নিপিন্ধে, মোজা নিপিন্ধে, চেণ্ডেল নিপিন্ধাৰ ফলত বাহিৰত যিহেতু কুঁৱলী পৰে, কুঁৱলী তেওঁলোকৰ ছালখনত কুঁৱলীৰ প্ৰভাৱত তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। ডাঙৰ বেমাৰ নহয় বাৰু, সৰুৱেই। আপোনালোকে নিশ্চয় জানেই, কাহ, পানীলগা, জ্বৰ ইত্যাদি। মোৰ ল'ৰাৰো হৈ আছে। সেইবাবেই মই আজি এটি বিশেষ বনৌষধিৰে আপোনালোকৰ লগত এটি দৰৱ তৈয়াৰ কৰিবলৈ লৈছোঁ। বাৰু আপোনালোকে কেৰাবন চিনি পায়নে? নিশ্চয় নাপায়, বা কিছুমানে হয়তো পাব পাৰে। যেনেদৰে এই যে কণ ল'ৰা ছোৱালীসকলে বিহুত যে গায়, চোতালতে কেৰাবন ওলাই আহা মহাজন, হাততে 10 টকী লৈ ঐ গোবিন্দাই ৰাম, নহয় জানো? এইজোপা চাওক, আপোনালোকক দেখুৱাবলৈ মই এজোপা উঘালি আনি থৈছোঁ মোৰ চোতালৰ পৰা। এইটো কেৰাবনৰ গুটি আমি 3টা ল'ব লাগিব দেই। গছজোপা চাই লওক ভালকৈ, আপোনালোকৰ চোতালত নিশ্চয় আছে, নথকাসকলেও বাহিৰৰ পৰা আনিব পাৰে। এয়া চাই লওক। আমি ডক্তৰৰ চিকিৎসা কৰিবই লাগিব। ডক্তৰৰ চিকিৎসাৰ অবিহনে আমি যি থকাটোৱেই সম্ভৱ বুলি ক'ব পাৰোঁ, নহয় জানো? যিহেতু আজিকালি যথেষ্টখিনি বেমাৰ হয়, অকণমানতে বেমাৰ হয়, খাদ্যৰ প্ৰভাৱতো হ'ব পাৰে বা বিভিন্ন ধৰণৰ কাৰণত, সেইবোৰ বেলেগ কথা। কিন্তু মই মোৰ সন্তানক ডাক্তৰৰ তালৈ নিওঁ, ডাক্তৰৰ দৰৱো খুৱাওঁ। কিন্তু ডাক্তৰৰ দৰৱ খুওৱাৰ লগতে মই ঘৰতে ঔষধ তৈয়াৰ কৰোঁ। আপোনালোকক কেৰাবন দেখুৱাইছোঁৱেই। আৰু গোলনেমু আপোনালোকৰ ঘৰত নিশ্চয় আছে, গোলনেমু চিনি পায়। গোলনেমুৰ পাত লৈছোঁ 5টা, আৰু লগতে লৈছোঁ এইটো লেটা গুটি। আপোনালোকে হয়তো চিনি নাপাব পাৰে বা কিছুমানে পায়, মই কিন্তু গছজোপা চিনি নাপাওঁ দেই। গুটিটো মই আনি থৈছোঁ, গছজোপা মই চিনি নাপাওঁ। আৰু লগতে লৈছোঁ জালুক গুটি, লগতে লৈছোঁ এয়া জালুক গুটি 5টা, আৰু লৈছোঁ লাইজাবৰি বুলি কয় আমাৰ ইয়াতে এই গছজোপাক লাইজাবৰি বুলি কয়। আপোনালোকৰ ফালে কি নাজানো, কিন্তু ঠাইভেদে গছৰ নামো বেলেগ বেলেগ, নহয় জানো? কিছুমান গছৰ নামহে বাৰু। আৰু লগতে লৈছোঁ মধুৰিআমৰ কোমল কোঁহ 3টি। মধুৰিআম আপোনালোকৰ ঘৰত নিশ্চয় আছে, নথকাসকলেও বাহিৰৰ পৰা আনিব পাৰে। অকল মধুৰিআমটো বুলিয়েই নহয়, গছৰ ছালটো আৰু পাতৰো যথেষ্টখিনি গুণাগুণ আছে। মধুৰিআমৰ পাত 3টা লৈছোঁ, আৰু অকণমান নিমখ লৈ ভালদৰে এই মিশ্ৰণকেইটা মই এখন পটা গুটিৰে, মিক্সিত দিব নোৱাৰিব, মিক্সিত যিহেতু বস্তুটো কম, মানে পাতখিনি কম, মিক্সিত দিলে পানী অলপমান সৰহকৈ দিব লাগে। যিহেতু দৰৱটো ঢেৰ পানী দি আপুনি মিক্সিত খুন্দিলেও তাৰ গুণাগুণটো নাথাকিব। সেয়েহে মই শিলৰ পতা, আপোনালোকৰ ঘৰত নিশ্চয় আছে, শিলৰ পতাৰে মই খুন্দিছোঁ, শিলৰ পতাত খুন্দিম। আৰু খুন্দি পেলাই তাতে নিমখ এড কৰিম, অকণমান পানীৰ লগত ধুনীয়াকৈ মিহিকৈ খুন্দি লৈছোঁ। খুন্দি লৈ মই অকণমান নিমখ দি উতলাম। আপোনালোকে গেছতো উতলাব পাৰে, নাইবা জুইতো উতলাব পাৰে। বেছি পানী নিদিব, খুব বেছি 15 ml দিব পাৰে। উতলাই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব। দিনত 2বাৰকৈ খুৱাবচোন, ৰাতিপুৱাও খুৱাব পাৰে, আবেলিও খুৱাব পাৰে, নাইবা ৰাতিও খুৱাব পাৰে। কিন্তু এইটো নাপাহৰিব, ডাক্তৰৰ চিকিৎসা কৰিবই লাগিব, কাৰণ শিশুসকলক আমি ৰিস্ক ল'ব নোৱাৰোঁ।
তেওঁলোকে কি হৈছে ভালকৈ ক'ব নাজানে, আমি অনুমানহে কৰিব পাৰোঁ। বা জ্বৰ উঠিলে গাটো গৰম দেখা পাই আমি গমহে পাওঁ যে জ্বৰ হৈছে, কিহৰ কাৰণে হৈছে আমি নাজানো, সিহঁতে ক'বও নোৱাৰে। আৰু এই দৰৱটো যিহেতু মই আপোনালোকৰ কৈছোঁ যে আপোনালোকে এনেকৈ বনাই চাব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, এবছৰৰ পিছৰ পৰাহে আপোনালোকৰ শিশুসকলক খুৱাব দেই, তাৰ আগত নোখোৱাব। যিহেতু লেটা গুটিয়েই হওক বা জালুকেই হওক আৰু কেৰাবনৰ গুটিৰ জালটোৱেই হওক, তেওঁলোকে কণ শিশুসকল মানে একেবাৰে নৱজাতক বুলি ক'ব পাৰি, তেওঁলোকে সহ্য কৰিব নোৱাৰিব। আৰু মই নাজানো বিশেষকৈ সৰু কণ নৱজাতকসকলক যথেষ্ট সাৱধানতাৰে ৰাখিব লাগে। মই মোৰ ল'ৰা 3 বছৰ হোৱাৰ বাবে মই পৰিমাণটো জনাইছোঁ আপোনালোকক। লাইজাবৰি পাত লৈছোঁ 7টা, আগ মানে পাত নহয়, আগ লৈছোঁ 7টা, মধুৰিআমৰ কোঁহ লৈছোঁ 3টা ডাঙৰ পাত, আৰু গোলনেমুৰ পাত লৈছোঁ 5টা, কেৰাবনৰ গুটি ল'ব 3টা, আৰু জালুক ল'ব 5টা, লগতে অকণমান নিমখ আৰু কিছুকুট লেটা গুটি দিব, দি ধুনীয়াকৈ মিহিকৈ পিচি পেলাই আপোনালোকে দিব। যদি আপোনালোকৰ ল'ৰা বা ছোৱালী যদিহে 3 বছৰৰ ওপৰ হয় তেতিয়াহ'লে পৰিমাণটো বঢ়াই দিব পাৰে। যিহেতু মই মধুৰিআমৰ কোঁহ 3টা লৈছোঁ, তাৰ ঠাইত আপোনালোকে 5টাও ল'ব পাৰে, বা গোলনেমুৰ পাত মই 5টা লৈছোঁ, তাৰ ঠাইত আপোনালোকে 7টাও ল'ব পাৰে। জালুক মই 5টা দিছোঁ, 5টাৰ ঠাইত আপোনালোকে 9টাও দিব পাৰে বা 7টাও দিব পাৰে। তেনেকৈ আপোনালোকে বস্তু মানে বাৰীৰ পৰা উঠাই আনি আপোনালোকে বনাই খুৱাবচোন, কোনো ছাইড এফেক্ট নাই। ডাক্তৰৰ দৰৱ আমি খুৱাওঁ যদিও এইটো খুৱাই চাব পাৰে, একো অপকাৰ নকৰে ইয়াৰ পৰা। আমি যিহেতু পাচলিৰ লগত আমি শাক যেতিয়া বনাওঁ, শাকৰ লগত আমি ইয়াৰ এটা পাত দিওঁৱেই, মানে সেউজীয়া শাক পাচলি যিহেতু আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। বাৰু এতিয়া আহকচোন, মই যিহেতু জনালোৱেই আপোনালোকক কেনেকৈ বনাব লাগে, তেতিয়াহ'লে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে দ্ৰব্যখিনি মই পুনৰ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক। নিমখ আপোনালোকে বেছি নল'ব, অকণমান দিব, যিহেতু নিমখ বেছি হ'লে খাই ভাল নাপাব, নিমখ কম পৰিমাণে দিব। আজিলৈ সামৰণি মাৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ বাই বাই।